নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আদৰ্শ পাঠশালা চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ 100টা গুৰুত্বপূৰ্ণ অসমীয়াৰ কুৱেশ্যনৰ 61 নম্বৰৰ পৰা 100লৈকে আজি আলোচনা কৰিম। কোনকেইটা কুৱেশ্যন তোমালোকৰ কিছুমানৰ ইয়াত উত্তৰসমূহ দিয়া হৈছে আৰু কিছুমানৰ প্ৰশ্নসমূহ দিয়া হৈছে, কাৰণ তোমালোকক মই গোটেইকেইটা কুৱেশ্যনসমূহ দিব বিচাৰিছোঁ আৰু তোমালোকে এইবিলাক ভালদৰে চাই লোৱা, যাতে সময় থাকোঁতে তোমালোকে এইবিলাক ভালদৰে জানি থ'ব পাৰা। চ' আজি ইয়াৰ আগৰখিনি মই যিটো পাৰ্ট 1ৰ পৰা 60 নম্বৰলৈকে এইটো ভিডিঅ' অলৰেডি মই আপলোড কৰিছোঁ ইউটিউবত, তোমালোকে গৈ পেলাই চাই ল'ব পাৰা। প্ৰথম কুৱেশ্যনটো চোৱা, নাগাৰ্জুন কোন, ক'ত আছিল আৰু কি কৰিছিল? ইয়াৰ উত্তৰটো হ'ব, নাগাৰ্জুন আছিল এজন প্ৰসিদ্ধ বৌদ্ধ দাৰ্শনিক পণ্ডিত। তেওঁ অমৰাৱতী নগৰৰ ওচৰত আছিল আৰু শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষকতা কৰিছিল। গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ দিয়া গৈছে, তোমালোকে এফালৰ পৰা গোটেইকেইটা কুৱেশ্যন ভালদৰে চাই পেলাই যাবা আৰু লগতে বাকীকেইটা কুৱেশ্যনো তোমালোকে যিবিলাক তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট বুলি ভাবা সেইবিলাক কুৱেশ্যনো তোমালোকে চাবা। এইবিলাক মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এক্সপেক্টেড কুৱেশ্যন হয় এইবিলাক। আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই লিখা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো তোমালোকে ভালদৰে চাই পেলাই যাবা। ইয়াৰ উত্তৰসমূহ মই তোমালোকক ইয়াত দিয়া গৈছে, তোমালোকে এইটো প'জ কৰি পেলাই ভালদৰে ইয়াৰ এনচাৰকেইটা নোট ডাউন কৰি পেলাই তোমালোকে লিখিলে হৈ গ'ল। গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়, তোমালোকে ভালদৰে চাই ল'বা। নেক্সট কুৱেশ্যনটো চোৱা, অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্ৰীকৃষ্ণক কি ক'লে? তোমাৰ কথাৰে লিখা। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব এইবাৰৰ কাৰণে, এইটো তোমালোকে ভালদৰে চাই পেলাই যাবা। তোমালোকৰ বহুকেইখন প্ৰি টেষ্টত এইটো কুৱেশ্যন আহিছে আৰু ইম্পৰ্টেণ্ট হয় তোমালোকৰ মেট্ৰিকৰ কাৰণে, ভালদৰে তোমালোকে চাই যাবা। উত্তৰটো মই তোমালোকক ইয়াত দি দিছোঁ, তোমালোকে ভালদৰে এইটো উত্তৰটো নোট ডাউন কৰি পেলাই যাবা, ঠিক আছে। নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে, 64 নম্বৰ কুৱেশ্যন, হেংদাং কি হয়? ইয়াৰ উত্তৰটো হ'ব, আহোম যুগত ব্যৱহাৰ কৰা এবিধ তৰোৱাল। এইটো কুৱেশ্যনটো সোধে, 1 নম্বৰীয়া কুৱেশ্যন হয়। নেক্সট কুৱেশ্যনটো চোৱা, অৰ্থ লিখা। তোমালোকে শব্দাৰ্থবিলাক ভালদৰে চাই ল'বা। যিবিলাক পাঠৰ শেষ হোৱাৰ পাছত তোমালোকৰ শব্দাৰ্থকেইটা দিয়া আছে সেইবিলাক তোমালোকে ভালদৰে চাই ল'বা। ইম্পৰ্টেণ্ট হয় তোমালোকৰ 1 বা 2 নম্বৰৰ শব্দাৰ্থ প্ৰত্যেক বছৰ তোমালোকৰ এক্সামত অহা দেখা যায়। কাকিনী তামোল, এইটো কুৱেশ্যন আগতে মেট্ৰিক পৰীক্ষাত আহিছে। ইয়াৰ উত্তৰটো হ'ব, বৰ ওখ তামোল গছ। নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে, দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল কাৰ ৰচনা? ইয়াৰ উত্তৰটো হ'ব হেমবৰুৱাদেৱে লিখিছে দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল, ঠিক আছে। এনেকুৱা তোমালোকে কবিৰ পৰিচয়টো ভালদৰে পঢ়ি ল'বা আৰু লেখকৰ পৰিচয়টো ভালদৰে পঢ়ি ল'বা। তাৰ পৰাও তোমালোকক আজিকালি কুৱেশ্যনবিলাক বহুত সোধা দেখা যায়, ঠিক আছে। নেক্সট কুৱেশ্যনটো চোৱা, অজন্তাৰ গুহাত এতিয়ালৈকে কেইটা গুহা আৱিষ্কাৰ হৈছে? ঠিক আছে, ইয়াৰ উত্তৰটো হৈছে 30টা। অজন্তাৰ গুহাত এতিয়ালৈকে 30টা গুহাৰ আৱিষ্কাৰ হৈছে। নেক্সট কুৱেশ্যনটো চোৱা, ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ব তোমালোকৰ কাৰণে, অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা। উত্তৰটো ইয়াৰ তোমালোকে 3 বা 4 নম্বৰৰ কাৰণে তোমালোকক এই কুৱেশ্যনটো আহি যাব পাৰে। কেতিয়াবা 3 নম্বৰৰ কাৰণে এই কুৱেশ্যনটো দি দিয়ে, তোমালোকে ভালদৰে লিখিবা। মই ইয়াৰ উত্তৰটো তোমালোকক দি দিছোঁ। ইয়াৰ উত্তৰটো মই তোমালোকক ইয়াত লিখি দিছোঁ, তোমালোকে এইটো ভালদৰে চাই পেলাই তোমালোকে নোট ডাউন কৰি ল'বা, ঠিক আছে। নেক্সট তোমালোকে চাব লাগিব 69 নম্বৰ কুৱেশ্যন, নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই। বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে? গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এইটো, তোমালোকৰ মেট্ৰিক পৰীক্ষাত আগতেও আহিছে, তোমালোকে এইবাৰ চাই যাবা, ঠিক আছে। কুৱেশ্যন নম্বৰ 72 চোৱা, ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা। যোৱাবাৰো তোমালোকৰ মেট্ৰিক পৰীক্ষাত এইটো কুৱেশ্যনটো আহিছে, তথাপি তোমালোকে এইটো কুৱেশ্যন এবাৰ চাই যাবা, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকৰ আহি যাব পাৰে, ঠিক আছে। 71 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে, কৃষ্ণই বিভিন্ন সময়ত কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত বৰ্ণনা কৰা। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে ভালদৰে চাই পেলাই যাবা। এইটো কুৱেশ্যন তোমালোকৰ এইবাৰ প্ৰি টেষ্টত বহুতো জিলাসমূহত প্ৰায় 30-40% জিলাসমূহত এইটো কুৱেশ্যন সোধা হৈছে, তোমালোকে ন'টিছ কৰিছে চাগে। চ' 72 নম্বৰ কুৱেশ্যনটো চোৱা, মোহিনী স্বৰূপে অমৃত পিয়ালো খাদিলোঁ দেৱৰ কাম, তোমাৰ ঘৰে আহি বৰ যশ পাইলোঁ লৈলোঁ দধিচুৰ নাম, ঠিক আছে। এইটো ব্যাখ্যা কৰা হয়, তোমালোকে এইটো ভালদৰে চাই ল'বা, এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে।
নেক্সট তোমালোকে চাব লাগিব ইম্পৰ্টেণ্টৰ ভিতৰত 73 নম্বৰ কুৱেশ্যনটো বেহেস্তা ইজাহাৰা কি? 1 নম্বৰীয়া কুৱেশ্যন এইটো খুদে তোমালোকৰ পাৰস্যত এবুমুখী নামৰ পাঠটোৰ পৰা দিয়া হৈছে তোমালোকৰ বেহেস্তা ইজাহাৰা তেহেৰানৰ মুখ্য সমাধিস্থল কুৱেশ্যনটো খুদে তোমালোকক জানি থবা নেক্সট তোমালোকে 74 নম্বৰ কুৱেশ্যনটো চোৱা জাগ্ৰস পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা মেট্ৰিকত এইটো কুৱেশ্যন আগতে তোমালোকে দেখা পাইছা প্ৰিভিয়াছ ইয়াৰ পেপাৰ চালে তোমালোকে গম পাবা এইটো কুৱেশ্যনটো খুদে সেইবাবে তোমালোকে এইটো ভালদৰে চাই পেলাই যাবা ঠিক আছে 75 নম্বৰ কুৱেশ্যনটো চোৱা এতিয়া কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে এইটো চাই ল'বা যে কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল নেক্সট কুৱেশ্যনটো তোমালোকে চাব লাগে অৰুণিমা সিনহা পাঠৰ পৰা অৰুণিমা সিনহাই ৰেল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ভালদৰে চাই পেলাই যাবা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ব 77 নম্বৰ আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে কাৰ কি কাৰণত মুখবোৰ শুকাই টেমি যেন হৈছিল ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ভালদৰে চাই পেলাই যাবা চ' এতিয়া চোৱা 78 নম্বৰ কুৱেশ্যনটো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা তোমালোকৰ উপযোগীকৈ আৰু পৰীক্ষাৰ বাবে যিবিলাক গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ হয় এইবিলাক মই তোমালোকক আপলোড কৰিয়ে থাকোঁ অলৰেডি তোমালোকক মই প্ৰায়বোৰ মডেল কুৱেশ্যন পেপাৰ অলৰেডি আমাৰ ইউটিউব চেনেলত ইতিমধ্যে প্ৰভাইড কৰিছোঁ সেইবিলাক তোমালোকে গৈ পেলাই চাব পাৰা আৰু লগতে প্ৰথমবাৰ যদি চেনেলটো চাই আছা ভিডিঅ'টো চাই আছা তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা 78 নম্বৰ কুৱেশ্যনটো চোৱা খশ্ৰবয়নে যাৰ নপাবন্ত সীমা অধমে জানিব কেনো তোমাৰ মহিমা ব্যাখ্যা কৰা এক্সপেক্টেড আৰু মষ্ট ৰিপিটেড কুৱেশ্যন হয় এইটো তোমালোকৰ প্ৰথম চেপ্টাৰ বৰগীতৰ পৰা এইটো আহি থাকে এইটো তোমালোকে ভালদৰে চাই পেলাই যাবা 79 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে আজান ফকীৰৰ আচল নাম কি আছিল কুৱেশ্যনটো খুদে তোমালোকক ভালদৰে চাই ল'বা আৰু এইবাৰৰ কাৰণে তোমালোকে আজান ফকীৰৰ বিষয়ে তোমালোকে ভালদৰে চাই পেলাই যাবা তোমালোকক চমুটুকাৰ কাৰণে 2 নম্বৰৰ কাৰণে এইটো কুৱেশ্যনটো আহি যাব পাৰে নেক্সট তোমালোকে চাব লাগিব জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে ঠিক আছে এইটো তোমালোকে ভালদৰে চাই পেলাই যাবা আৰু লগতে আকৌ ৰিপিট কৰিছোঁ কবিৰ পৰিচয়বিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা ইয়াৰে নেক্সট কুৱেশ্যনটো তোমালোকক সুধি দিব পাৰে যে ৰঘুনাথ চৌধাৰীক কিয় বিহগী কবি আখ্যা দিয়া হয় বা হৈছে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে ভালদৰে চাই ল'বা নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে ৰঘুনাথ চৌধাৰীয়ে প্ৰথম অৱস্থাত লিখা কবিতাসমূহ তেওঁৰ কোনখন কবিতা পুথিত সন্নিৱিষ্ট কৰা হৈছে স্পেলিংটো ভুল হৈছে তোমালোকে চাই লোৱা সন্নিৱিষ্ট কৰা হৈছিল কুৱেশ্যনটো ভালদৰে ইয়াৰ এনচাৰটো তোমালোকে কবি পৰিচয় পঢ়িলে তোমালোকে তাতে পাই যাবা নেক্সট কুৱেশ্যনটো চোৱা সৈয়দ আব্দুল মালিকক কি বুলি কোৱা হৈছিল ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আগতে মেট্ৰিক পৰীক্ষাত এইটো কুৱেশ্যন সুধিছে এইবাৰৰ কাৰণে তোমালোকে ভালদৰে চাই পেলাই যাবা সৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এইটো কুৱেশ্যনো তোমালোকে ভালদৰে চাই ল'বা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল চেনেলটো ছাবস্ক্ৰাইব কৰিবা তোমালোকৰ উপযোগীকৈ সম্পূৰ্ণ ভিডিঅ'সমূহ তোমালোকৰ মেট্ৰিক পৰীক্ষালৈকে কমন কুৱেশ্যনৰ লগতে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক মই আপলোড কৰিয়ে থাকোঁ তোমালোকৰ কাৰণে উপযোগীকৈ ভিডিঅ'সমূহ ডেইলি তোমালোকে পাই থাকিবা চ' ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা 85 নম্বৰ কুৱেশ্যনটো চোৱা হেৰা অচিনাকি মানুহজন তোমাক কি লাগেহে ইয়াত কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকে চাব লাগিব হৰে কৃষ্ণ ডেকা কোনখন কাকতৰ সম্পাদক আছিল এইটো কুৱেশ্যনো চাই ল'বা তোমালোকে সেইকাৰণে কবি পৰিচয়বিলাক ভালদৰে পঢ়িবা তাৰ পৰা এইকেইটা কুৱেশ্যন তোমালোকে আৰামত কৰিব পাৰিবা তোমালোকে জানা এইটো 100টা ইম্পৰ্টেণ্ট অসমীয়াৰ কুৱেশ্যনবিলাক মই তোমালোকক দি আছোঁ 100টা আৰু ইয়াৰ আগতে মই তোমালোকক 100 পৰা 60লৈকে অলৰেডি ভিডিঅ'সমূহ আপলোড কৰিছোঁ ইউটিউবত পাৰ্ট 1 আৰু পাৰ্ট 2 সেইটো তোমালোকে গৈ পেলাই চাব পাৰা মই লিংকটো তোমালোকক ডেছক্ৰিপশ্যনত দি দিম ঠিক আছে 87 নম্বৰ কুৱেশ্যনটো চোৱা বিজিতে ছাৰক উদ্যোগিক সম্পৰ্কে কি কৈছিল ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 88 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে টমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল এইটো তোমালোকৰ এইটো কুৱেশ্যন খুদে এইটো ডাইৰেক্ট তোমালোকৰ এইটো কুৱেশ্যনটো খুদে যে ঊৰ্ধ্বকমাৰ ভিতৰত যি তেওঁ কৈছিল সেই বাক্যশাৰী তোমালোকৰ ঊৰ্ধ্বকমাৰ ভিতৰত দি পেলাই এইটো কোনে কৈছিল বুলিও তোমালোকক এইটো কুৱেশ্যনো দিয়া গৈছে অলৰেডি এইটো চাই ল'বা তোমালোকে ঠিক আছে 89 নম্বৰ কুৱেশ্যনটো চোৱা দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি এইটো কুৱেশ্যনো খুদে তোমালোকৰ 90 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকৰ আৰ্টত
কি বিপৰীত পন্থাই প্ৰকাশ লাভ কৰে অথবা সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায় ইয়াত উল্লেখ কৰা বিপৰীত পন্থা দুটাৰ বিষয় লিখা এইটো কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় চাই ল'বা তোমালোকে নেক্সট 91 নম্বৰ কুৱেশ্যনটো চোৱা পণ্ডিত ৰাহুল সংস্কৃতায়নে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এনেকুৱা এক নম্বৰীয়া সৰু সৰু কথাবিলাক যিবিলাক তোমালোকে মিছ কৰি দিয়ে সেইবিলাক কুৱেশ্যনে মেট্ৰিকত পায় আহে সেইবাবে তোমালোকে এইকেইটা কুৱেশ্যন মিছ নকৰিবা 92 নম্বৰ কুৱেশ্যনটো চোৱা হেম বৰুৱাদেৱে এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা তোমালোকে এইটো চাই ল'বা 93 নম্বৰ কুৱেশ্যনটো চোৱা প্ৰাচীন কালৰ পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল 94 নম্বৰ কুৱেশ্যনটো চোৱা অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়াৰ সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবাৰৰ কাৰণে চাই ল'বা ভালদৰে অসমলৈ অহা বহিৰাগত গোষ্ঠী কোন প্ৰথমে বহিৰাগত গোষ্ঠী কোন আহিছিল সেইটো তোমালোকে লিখিব লাগে 96 নম্বৰ কুৱেশ্যনটো চোৱা ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো কি ৰিপিটেড কুৱেশ্যন হয় এইটো 97 নম্বৰ কুৱেশ্যনটো চোৱা এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল ৰিপিটেড কুৱেশ্যন হয় চাই ল'বা 8 নম্বৰ কুৱেশ্যনটো চোৱা তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা কেতিয়াবা 4খন বিশ্ববিদ্যালয়ৰ নাম এইটো 99 নম্বৰ কুৱেশ্যনটো চোৱা প্ৰাচীন ভাৰতৰ 4খন বিশ্ববিদ্যালয়ৰ নাম লিখা এইটো দুটা কুৱেশ্যন প্ৰায় খুদে ভালদৰে চাই ল'বা আৰু 100 নম্বৰ কুৱেশ্যনটো হৈছে বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে চমুটোকা লিখা ছাত্ৰ ছাত্ৰীসকল 100টা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ মই তোমালোকক ইতিমধ্যে দি দিছোঁ এইকেইটা তোমালোকে ভালদৰে চাই ল'বা ইয়াৰ লগতে মই তোমালোকক কমন ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটাৰ মই আগতে ভিডিঅ' এটা আপলোড কৰিছোঁ সেইটোৰ মই তোমালোকক লিংকটো দি দিম সেইটো তোমালোকে ভালদৰে চাই পেলাই যাবা আৰু নিজৰ পঢ়া শুনা ভালদৰে কৰিবা নিজৰ জিলাসমূহত অহা প্ৰি টেষ্টৰ পেপাৰবোৰ ভালদৰে কৰিবা আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক চাবা অসমৰ ইমান নিউ পেটাৰ্ণ এতিয়ালৈকে সোধা নাই সেইবাবে তোমালোকে প্ৰিভিয়াছ ইয়াৰ পেপাৰৰ পৰাও বহুকেইটা কমন তোমালোকে পাই যাব পাৰা পঢ়া শুনা ভালদৰে কৰিবা আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছা ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ